মই 100% সন্তুষ্ট। কাৰণ বৰ্তমান যি অসমৰ সামগ্ৰিক দিশ, আমাৰ ৰাস্তা পদূলিকে আদি কৰি স্বাস্থ্য কেন্দ্ৰতে হওক বা শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিখিনি আমাৰ ৰাজহুৱা স্বাৰ্থ জড়িত সকলো দিশ আমি উন্নীতকৰণৰ দেখা পাইছোঁ। গতিকে আমি আহি থকা দিনসমূহতো ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ, এই বিজেপি চৰকাৰখনকে পুনৰ আকৌ গঠন কৰি আমাৰ ৰাইজৰ যিখিনি আৰু কৰণীয় আছে বা আৰু অসুবিধাখিনি পূৰ কৰিবলগীয়া আছে সেইখিনি যাতে বাস্তৱত প্ৰতিফলন কৰাত সহায় কৰক। আকৌ কাৰ চৰকাৰ বিচাৰিব? মই বৰ্তমান যি NDA চৰকাৰ, মিত্ৰজোঁটৰ চৰকাৰ, সেই চৰকাৰখনকে পুনৰ বিচাৰিছোঁ। চৰকাৰৰ যিখিনি কৰণীয় কৰি আছে সেইখিনিতো বেয়া পোৱা নাই, ভালেই পাইছোঁ। 2026 নিৰ্বাচন পালেহি, হয়, আপুনি আকৌ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰিব? বিজেপি চৰকাৰ হৈয়ে বিচাৰোঁ। কিয় বিচাৰিব? পিছলৈ যাতে আৰু ভাল অলপ উন্নতি হওক, তেনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে সহায় হ'ব, সেইটো কাৰণে।